মহানকাছৰ হাজিৰহাট বৰবালু অঞ্চলত ব্যাপক খহনীয়া বৰলুইতত জাহ গ'ল বৰবালু এল পি স্কুল এমাহ ধৰি বৰবালু বৰাইতাৰী গোটাবাৰীত ভয়ংকৰ খহনীয়া অব্যাহত আছে খহনীয়াত ইতিমধ্যে গৃহহীন হৈছে 2 শতাধিক পৰিয়াল প্ৰতিদিনে নিৰাপদ স্থানলৈ স্থানান্তৰ কৰা হৈছে 10ৰ পৰা 15টাকৈ পৰিয়ালক নদীগৰ্ভত জাহ গৈছে বিস্তীৰ্ণ কৃষিভূমি স্থানীয় ৰাইজৰ অভিযোগ অনুসৰি জলসম্পদ বিভাগে আৰম্ভ কৰা জিঅ' বেগৰ সহায়ত অস্থায়ী প্ৰতিৰোধমূলক কাম দুদিনৰ পিছতে বন্ধ হৈ পৰাত খহনীয়াৰ তীব্ৰতা অধিক বৃদ্ধি পাইছে আৰু মানকাছৰত এই ভয়ংকৰ খহনীয়াত বৰলুইতত জাহ গ'ল ঘৰ বিদ্যালয় স্কুলটো সম্পূৰ্ণ ব্ৰহ্মপুত্ৰৰ বুকুত জাহ গ'ল গৰা খহনীয়াৰ ফলত ইদানিং আমাৰ পৰীক্ষা চলি আছিলে 22 তাৰিখৰ পৰা আমাৰ পৰীক্ষা আৰম্ভ হৈছে কিন্তু দুৰ্ভাগ্যবশতঃ আমি পৰীক্ষা এই মানে ব্ৰহ্মপুত্ৰৰ গৰা খহনীয়াৰ ফলত বন্ধ কৰিব লগা হ'ল যেহেতু আমাৰ স্কুল সম্পূৰ্ণৰূপে আপোনালোকে চাইয়ে আছে এটা বিল্ডিং গুচিয়ে গ'ল নদীত আৰু এটাও গুচি যাব আজি নিশাৰ ভিতৰত যেনেকৈ বুজা গৈ আছে যে আজি নিশাৰ ভিতৰত সম্পূৰ্ণভাৱে গুচি যাব উপায় নাই আমি নিৰুপায় পৰীক্ষা বাতিল কৰিব লগা হৈছে আৰু স্কুল বেলেগ জেগাত SMCয়ে সিদ্ধান্ত লৈছে বেলেগ জেগাত স্থানান্তৰ কৰাৰ কাৰণে এতিয়া আমি আশা কৰিছিলোঁ যে অন্তত স্থানীয় প্ৰশাসন বা চৰকাৰে কিবা এটা কৰি পেলাই আমাৰ স্কুলটো অন্তত বচাব কিন্তু সেইটো হৈ নুঠিল গৈ পেলাই আৰু লাষ্টত এতিয়া অৱস্থা খুব বেয়া আছে বৰবালুৰ যিটো 37 নং এল পি স্কুল যিটো আছিল 2037 নং বৰবালু এল পি স্কুল এইটো গ'লে আৰু নদীয়ে ভাঙি ল'লে আৰু যিমান মানুহ আছিল ইয়াতে আমাৰ গাঁৱত 100ৰ ওপৰতে মানুহ আছিল এতিয়া আৰু 10-12 ঘৰ আছে আৰু এইখিনিও যাব গুচি যাব আৰু মহানকাছৰ হাজিৰহাট বৰবালু অঞ্চলত ব্যাপক খহনীয়া বৰলুইতত জাহ গ'ল বৰবালু এল পি স্কুল এমাহ ধৰি বৰবালু বৰাইতাৰী গোটাবাৰীত ভয়ংকৰ খহনীয়া অব্যাহত আছে খহনীয়াত ইতিমধ্যে গৃহহীন হৈছে 2 শতাধিক পৰিয়াল প্ৰতিদিনে নিৰাপদ স্থানলৈ স্থানান্তৰ কৰা হৈছে 10ৰ পৰা 15টাকৈ পৰিয়ালক নদীগৰ্ভত জাহ গৈছে বিস্তীৰ্ণ কৃষিভূমি স্থানীয় ৰাইজৰ অভিযোগ অনুসৰি জলসম্পদ বিভাগে আৰম্ভ কৰা জিঅ' বেগৰ সহায়ত অস্থায়ী প্ৰতিৰোধমূলক কাম দুদিনৰ পিছতে বন্ধ হৈ পৰাত খহনীয়াৰ তীব্ৰতা অধিক বৃদ্ধি পাইছে আৰু মানকাছৰত এই ভয়ংকৰ খহনীয়াত বৰলুইতত জাহ গ'ল ঘৰ বিদ্যালয় স্কুলটো সম্পূৰ্ণ ব্ৰহ্মপুত্ৰৰ বুকুত জাহ গ'ল গৰা খহনীয়াৰ ফলত ইদানিং আমাৰ পৰীক্ষা চলি আছিলে 22 তাৰিখৰ পৰা আমাৰ পৰীক্ষা আৰম্ভ হৈছে কিন্তু দুৰ্ভাগ্যবশতঃ আমি পৰীক্ষা এই ব্ৰহ্মপুত্ৰৰ গৰা খহনীয়াৰ ফলত বন্ধ কৰিব লগা হ'ল যেহেতু আমাৰ স্কুল সম্পূৰ্ণৰূপে আপোনালোকে চাইয়ে আছে এটা বিল্ডিং গুচিয়ে গ'ল নদীত আৰু এটাও গুচি যাব আজি নিশাৰ ভিতৰত যেনেকৈ বুজা গৈ আছে যে আজি নিশাৰ ভিতৰত সম্পূৰ্ণভাৱে গুচি যাব উপায় নাই আমি নিৰুপায় পৰীক্ষা বাতিল কৰিব লগা হৈছে আৰু স্কুল বেলেগ জেগাত SMCয়ে সিদ্ধান্ত লৈছে বেলেগ জেগাত স্থানান্তৰ কৰাৰ কাৰণে এতিয়া আমি আশা কৰিছিলোঁ যে অন্তত স্থানীয় প্ৰশাসন বা চৰকাৰে কিবা এটা কৰি পেলাই আমাৰ স্কুলটো অন্তত বচাব কিন্তু সেইটো হৈ নুঠিল গৈ পেলাই আৰু লাষ্টত এতিয়া অৱস্থা খুব বেয়া আছে বৰবালুৰ যিটো 37 নং এল পি স্কুল যিটো আছিল 2037 নং বৰবালু এল পি স্কুল এইটো গ'লে আৰু নদীয়ে ভাঙি ল'লে আৰু যিমান মানুহ আছিল ইয়াতে আমাৰ গাঁৱত 100ৰ ওপৰতে মানুহ আছিল এতিয়া আৰু 10-12 ঘৰ আছে আৰু এইখিনিও যাব গুচি যাব আৰু টাইম লাগবে বাকিটুকু টাইম লাগবে